কবিতাটিৰ শিৰোনাম জীয়াই থকাৰ উৎস। স্নিগ্ধ জোনাক ভৰা আকাশত কলীয়া মেঘে ভুমুকি মাৰি জীৱনৰ হাঁহি সুৰিলে বিষণ্ণতাৰ ৰহন লাগি মৌন হৈ পৰিলোঁ। অনবৰত মন মগজুত লাগি থকা প্ৰিয়জনৰ পৰা আঁতৰত থকাৰ বেজাৰ কোনে বুজিব? পানী নহ'লে নদীৰ যি অৱস্থা, প্ৰিয়জনৰ সান্নিধ্যৰ পৰা আঁতৰিব ক'লে মোৰো সেই একেই অৱস্থা। মন আকাশৰ সাঁতুৰঙী বৰ্ণালী হৈ থাকি হঠাৎ আঁতৰিলে ধূসৰিত হ'ব জীৱনৰ ছবি। প্ৰতিটো ক্ষণ হ'ব উকা উৰুঙা, অচল হৈ পৰিব মোৰ ফালৰ কলিজাৰ আধাখিনি। প্ৰিয়জনৰ পৃথিৱীখন উজলোৱা বাবে মনত ৰচা সীমাহীন আশাবোৰ পূৰ কৰিবলৈ জীৱনটো দিবলৈও প্ৰস্তুত। মাজে সময়ে সূৰ্যত গ্ৰহণ লাগি হৃদস্পন্দন বন্ধ হোৱাৰ উপক্ৰম কৰে। সূৰ্যে আকাশত দেখা নিদিয়া সময়খিনি নাযায় নোপোৱাই হৈ পৰে। চকুজুৰি মুদিলেও ভাহি থাকে প্ৰিয়জনৰ ছবিটি। সেয়ে বিৰহত মৰো মৰো হৈ থাকক তেওঁ খং অভিমান কৰি দূৰে দূৰে থাকিলে। সদায়েই মোৰ মন আকাশৰ জোন বেলি তৰা হৈ পোহৰ সিঁচি থাকিবা দেই প্ৰিয়তমা। ধন্যবাদ।